অনলাইন এপ্লাই কৰাৰ পূৰ্বেই যে এখন মেৰিট লিষ্ট ওলাব তাৰ এটা পূৰ্ণ সম্ভাৱনা আহি পৰিছে। 4500 LPUP শিক্ষক পদৰ অনলাইন এপ্লাইৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে যদি আমাৰ চেনেলটো কাষতে থকা ছাবস্ক্ৰাইব বটনটো চুই ছাবস্ক্ৰাইব কৰি থ'ব, কানেক্ট হৈ থাকিব, বেল আইকনটো প্ৰেছ কৰি থ'ব। সকলো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে প্ৰথমতেই লাভ কৰিব। 4500 যি LPUP শিক্ষক নিযুক্তি, সেই শিক্ষক নিযুক্তি জড়িত এটা গুৰুত্বপূৰ্ণ অফিচিয়েল ইনফৰ্মেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। In continuation to this office advertisement for recruitment of regular teacher of LP and UP school published by number দিয়া আছে. It is for the information of all concerned that due to some administrative agencies the date for receiving online application against the said advertisement has now been scheduled from 3 March 2025 অৰ্থাৎ যি 15 তাৰিখ অৰ্থাৎ আজিৰ পৰা অনলাইন এপ্লাই হোৱা কথা আছিলে 4500 শিক্ষক পদৰ, সেইটো পিছুৱাই দিছে 3 মাৰ্চ 2025লৈকে। অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মেনশ্যন ইন দ্য এডভাৰটাইজমেণ্ট উইল ৰিমেইন দ্য ছেম, অৰ্থাৎ বিজ্ঞাপনত যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে সেইখিনি ছেম আছে, একেই আছে, কিন্তু যিটো এপ্লাই ডেট 3 মাৰ্চলৈকে পিছুৱাই দিছে। এতিয়া পিছুৱাই দিয়াৰ কাৰণেতো বহুত বেছি ভালেই হৈছে। অভাৰলেপিঙৰ পৰা এটা সমস্যাৰ সমাধান হ'ব পাৰে যিসকলে 4500 এপ্লাই কৰিব। আৰু তাৰ আগতেই যে এখন মেৰিট লিষ্ট ওলাব তাৰো এটা পূৰ্ণ সম্ভাৱনা আহি পৰিছে। দিদাবলৈ এতিয়া পুনৰ সময় পাব, চৰকাৰে সময় পাব, বিবেচনা কৰি চাব নিশ্চয় এখন মেৰিট লিষ্ট উলিয়াবৰ কাৰণে 4500 শিক্ষক পদৰ অনলাইন এপ্লাই কৰাৰ পূৰ্বে। গতিকে অফিচিয়েল ইনফৰ্মেশ্যনটো আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব, সকলোৱে পাৰিলে আপোনালোকে শ্বেয়াৰো কৰি দিব লগৰ বন্ধু বান্ধৱীৰ সৈতে। পৰৱৰ্তী সময়ত লগ পাম। ধন্যবাদ।